যিহেতু এতিয়া খৰালি সময়ত বনভোজ খোৱা আনন্দ থাকে, অন্যান্য ঠাইত ফুৰা চকা আনন্দ থাকে, কিন্তু গহপুৰৰ একাংশ লোকৰ ফুৰা চকা আনন্দটো বৰ্তমান সময়ৰ পৰাই নাই, কাৰণ আতংকগ্ৰস্ত এই খৰালি সময়ৰ পৰাই। যিহেতু বাৰিষা আহিলে ইয়াত মাথাউৰি ছিগে, ঘৰ দুৱাৰ বুৰাই, বালি তৰপ পেলায় আৰু খেতি পথাৰ বুৰাই বিনষ্ট কৰে। এই মুহূৰ্তত মই দেখুৱাইছোঁ এটা উন্মুক্ত মাথাউৰি। যদিও বৰ্তমান সময়ত মাথাউৰি নিৰ্মাণৰ বিষয়টো বিশেষ প্ৰাসংগিক নহয়, কিন্তু এতিয়াৰ পৰা প্ৰাসংগিকতা সৃষ্টি কৰিব বিচাৰিছে এই অঞ্চলৰ ৰাইজে, এই কাৰণে যে তেওঁলোকে সদায় মূৰামূৰি সময়ত মাথাউৰি নিৰ্মাণ কৰা হয়, বালি মাথাউৰি, তাৰপিছত এই বালি মাথাউৰি ছিগি যায় আৰু ইয়াৰ যিসকল লোক বসবাস কৰা নগৰবাসী 6 নং ৱাৰ্ডবাসী, সেই বাসী সদায় হাহাকাৰ কৰিব লাগে। এইফালে বালিৰ তৰপটো দেখুৱাইছোঁ, যিহেতু বালি গোটেই তৰপ খেতি পথাৰ এয়া বিনষ্ট কৰিলে, যথেষ্ট সংখ্যক কৃষিভূমি নষ্ট কৰিছিলে। আৰু এই মুহূৰ্তত যিহেতু ইয়াৰ ৰাইজে সংবাদ মাধ্যমৰ সহায় বিচাৰিছে, যিহেতু তেওঁলোকে এতিয়াৰ পৰাই জলসম্পদ বিভাগক সজাগ কৰিব বিচাৰিছে, যিহেতু বাৰিষা আহিলে তেখেতসকল সজাগ হয় বা বিভাগীয় মন্ত্ৰী সজাগ হয়, কিন্তু খৰালি সময়ত যে নিৰ্মাণ কৰিব লাগে মাথাউৰি, কিন্তু সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে, যাৰ বাবে তেওঁলোক প্ৰতি বছৰে হাহাকাৰ ভুক্তভোগী হৈ আহিছে, নহয়নে? কি ক'ব আপুনি? মই এটাই ক'ব বিচাৰোঁ যে যেতিয়া বাৰিষা আহে তেতিয়া তেখেতসকলে আহি পেলাই চাই ক'ব যে এনেকুৱা হৈছে, আমি এইটো বঢ়াই দিম। আজি 2টা বাৰিষা পাৰ হৈ গ'লে, এঘৰ মানুহ গোটেই ঘৰে দুৱাৰে সম্পত্তিয়ে সতি উটাই নিলে, তেওঁলোকে লোকৰ ঘৰত থাকিব লগা হ'ল। কিন্তু সেই জেগাটো আজিলৈকে চৰকাৰ চকুত নপৰিল, যে বিধায়কৰ চকুত নপৰিল যে এই জেগাটো বন্ধাই দিয়াৰ পিছত মানুহ ঘৰ এটা সাজি থাকক, বাঁহেৰে হওক বা কিবা বেৰা দি হ'লেওতো থাকিবলৈ সুবিধাটো লাগিব, সেইটো কামো নকৰিলে। তাৰ দ্বিতীয়তে এইপিনে এবিটা হলৰ পৰা এইটো চুবুৰী, যিটো চুবুৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আহি কৈ গ'লহি যে ইমান টকা চেংচন কৰি দিছোঁ, এইটো সাগৰৰ মাজত সোমাই থকা, দ্বীপৰ মাজত থকা মানুহখিনিৰ কাৰণে আমি সহায় কৰিম বুলি ভাবি টকা চেংচন কৰিম বুলি ক'লে, কিন্তু কোৱাটো ক'লে এতিয়ালৈকে বাৰিষা পাবহি, আকৌ নতুন বাৰিষা পাবহি, এতিয়ালৈকে কোনো বন্ধোৱা ব্যৱস্থা কৰা নাই। যেতিয়া পানী বেছিকৈ আহিব তেতিয়া আহি তেওঁলোকে চাব আমি দ্বীপৰ মাজৰ পৰা একঁকাল পানী পাৰ হৈ পেলাই তেওঁলোকক গৈ অনুৰোধ কৰিবলৈ যাব লাগে যে ছাৰ আমাৰ এইটো যেনে তেনে বন্ধাই দিয়ক, কিবা এটা কৰি দিয়ক, আমি বাচিব লাগে, ল'ৰা ছোৱালীখিনি থাকিব লাগে। লগতে এইখিনি অত খেতি নষ্ট কৰিছে, লোকে ধান কাটিছে, আমাৰ চকুৰ পানীয়ে মানে বাট নেদেখা হৈছে। এতিয়া বুলি খাবলৈ এসাঁজ ভাত নাই আমাৰ। গতিকে চৰকাৰক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ এই জেগাটো বান্ধি দিয়ক। হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া মানুহখিনি আৰু এই পানীৰ মাজত ডুবি থকা মানুহখিনিয়ে যাতে এইবাৰ অকণমান সুখত থাকিব পাৰে, ল'ৰা ছোৱালী স্কুললৈ যাব পাৰে, আমিও যাতে ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে ওলাই যাব লাগে, কাপোৰ কানিযোৰ যাতে ভালকৈ পিন্ধি মানুহৰ আগত সন্মান ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনালোঁ। নিশ্চয় ক'বলগীয়া কথা, কাৰণ সেইকাৰণে কৈছে, আপুনি কি ক'ব? মই এটাই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাৰ এইটো বান্ধটো যাতে সুচাৰুৰূপে নিয়ম হিচাপে পালন কৰে, এইটোৱে আমি আশা কৰিছোঁ। আৰু আমি মুঠতে চৰকাৰক সেইটোৱে আশা কৰিছোঁ, অইন বিশেষ এসোপামান কৈ পেলাই লাভ নাই। চৰকাৰক, হেমন্ত বিশ্ব ছাৰক এটাই অনুৰোধ কৰিছোঁ, আমাক যাতে পকা ৱাল দি পেলাই আমাক সুৰক্ষা কৰে। আপুনি কি ক'ব? বানপানী নোহোৱাৰ আগতেই আমাক যাতে সুচাৰুৰূপে চলা ফুৰা কৰিব পৰা সুবিধাকণ কৰি দিয়ে। আপোনালোকে এতিয়াৰ পৰা মাথাউৰি চিন্তা কৰি সংবাদ মাধ্যমক সহায় ল'বলগীয়া হৈছে, কাৰণ এতিয়া বনভোজৰ সময়, ফুৰা চকাৰ সময়। আমাৰ সেইবিলাক বাদেই দিছোঁ, আমাৰ কাৰণ আমাৰ ৰাস্তাটো একেবাৰে বেয়া, মাথাউৰিটো প্ৰত্যেক বছৰে আমাৰ বানপানীৰ সৃষ্টি হয়, দ্বীপৰ সদৃশ হয়, তাৰ পৰা মুক্ত হ'ব লাগে। আমি চৰকাৰলৈ সেইটো অনুৰোধ যাতে আমাক সহায় কৰে। নিশ্চয়। আপুনি কি ক'ব এইকণ অঞ্চলৰ বোৱাৰী? এইকণ অঞ্চলৰ পৰা মই নিচে হেৰি বান ভাঙি যোৱা এই মাথা কাষতে মোৰ ঘৰ, আৰু এই খেতিপথাৰ ধৰক আমাৰ 16 বিঘা মাটি, 16 বিঘা মাটি আমি এডালো ৰুব নোৱাৰিলোঁ। এতিয়া লোকে খেতি চপাইছে, আমি কিন্তু চকুলো টুকিছোঁ। এইবাৰ খাবলৈ আমাৰ বুলি এসাঁজ নাই। ভাবিছোঁ কি মাথাউৰিটো বান্ধি মেলি দিব, ধৰক কৈ গৈছে আগতেও, ধৰক 4-5 বাৰমান কৈ গৈছে, এনেকৈ এডোখৰ ভাঙিয়ে থাকে, কিন্তু আজিলৈকে একো মেৰামতি কাম নাই। এইবাৰ অনুৰোধ কৰিছোঁ যে হেমন্ত ছাৰ ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ যে এই মাথাউৰিটো ভাঙি আমাক থাকিবলৈ অকণ সুবিধা কৰি দিয়ক, ঘৰ বাৰী যেন আমাৰ ৰক্ষা হয়, খেতিপথাৰ ৰক্ষা হয়, এই অনুৰোধ কৰিছোঁ হেমন্ত। নিশ্চয় বহুত অনুৰোধ কৰিবলগীয়া হৈছে। আৰু দেখুৱাইছোঁ এয়া যোৱা বাৰিষা বৃহৎ অংশ ছিগি গৈছিলে, এই মুহূৰ্তত দেখুৱাইছোঁ বৃহৎ অংশ মাথাউৰি ছিঙি লৈ গৈছিলে, হাহাকাৰ হৈছিলে, সাগৰ সদৃশ জোৱাৰ পৰিৱেশ সৃষ্টি হৈছিলে, এইফালেদি পানী তীব্ৰগতিত বৈ গৈছিলে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে এই বৃহৎ অংশ কিন্তু জলসম্পদ বিভাগে মেৰামতি নকৰিলে তৎকালীনভাৱে, কিন্তু এটা নতুন স্কিম ধৰিবলৈ বৃহৎ অংক কৰিবৰ কাৰণে ৰাখি থৈছে, আৰু এই অংক অহা বাৰিষাৰ আগে আগে হ'ব। এই অংক প্ৰতি বছৰে হয়, আৰু এনেধৰণেই বৃহৎ অংশ ধন মাথাউৰি নিৰ্মাণৰ নামত ব্যয় কৰা হয়, ব্যয় কৰাৰ নামত ইয়াত অপচয় কৰা হয় বুলি কোৱা হয়। কাৰণ বালিৰ যিটো বালি মাটি পেলাব, সেই বালি মাটি আৰু ৰৈ নাথাকিব। গতিকে ইয়াত পকী ৱাল দিয়াৰ বাবে ৰাইজে দাবী জনাইছে।
এতিয়া খৰালি সময় ভৰপূৰ সময়টো কিন্তু ৰাইজে বাৰিষাৰ কাৰণে এতিয়া পৰাই চিন্তা কৰিবলগীয়া হৈছে আৰু চৰকাৰলৈ বিনম্ৰভাৱে তেখেতসকলে অনুৰোধ জনাইছে যাতে খৰালি দিনকেইটাতে মাথাউৰি কাম কৰি তেখেতক অহা বাৰিষালৈ তেখেতসকলক সুৰক্ষিত কৰে।